নামি দামী ইখনৰ পিছত সিখন বিলাসী বাহন ক্ৰয় কৰিছে নাগাৰা নামৰ শিল্পী কৰিশ্মা নাথে। আৰু এই বাহনসমূহ ক্ৰয় কৰাৰ ফটো সামাজিক মাধ্যমত আপলোড কৰিছে কৰিশ্মা নাথে। বহুতৰে প্ৰশ্ন, কেনেকৈ নাগাৰা নাম গাই ইমান টকা অৰ্জন কৰিছে কৰিশ্মা নাথে? আৰু এই ফটোসমূহ সামাজিক মাধ্যমত আপলোড কৰাৰ পিছতেই বহুতেই কৰিশ্মা নাথক প্ৰশ্ন কৰাৰ লগতে ট্ৰল কৰাও দেখা গৈছে। প্ৰিয় বন্ধু-বান্ধৱীসকল, কৰিশ্মা নাথে ক্ৰয় কৰা বুলি সামাজিক মাধ্যমত আপলোড হোৱা এই কাৰসমূহৰ বিষয়ে কৰিশ্মা নাথে কি ক'লে এবাৰ তেখেতৰ মুখেৰে শুনো আহকচোন। সঁচাকৈ বাৰু কৰিশ্মা নাথে এইসমূহ ক্ৰয় কৰিছেনে? জানো আহক তেখেতৰ মুখেৰে। নমস্কাৰ, মই শ্ৰী কৰিশ্মা নাথ। আজি এটা বিশেষ কাৰণে এই ভিডিঅ'টো দিব লগা হ'ল যে আজি কেইদিনমানৰ পৰা ফেচবুক পেজ এটাই মোৰ নামত খুলি বিভিন্ন ধৰণৰ আপডেটবিলাক দি আছে। যেনে ধৰণৰ আপোনাৰ গাড়ী লোৱা হওক, কিবা ফটোবিলাক এডিট কৰি হওক, এনেকুৱা বিভিন্ন ধৰণৰ আপডেটবিলাক দি আছে। গতিকে ইয়াৰ পেজটোৰ এডমিনক জনাইছোঁ যে আপুনি সোনকালে একাউণ্টটো বন্ধ কৰক, নহ'লে মই ইয়াৰ ওপৰত আইনী ব্যৱস্থা ল'ম। কাৰণ বিভিন্ন ধৰণৰ ব্যক্তিয়ে মোক ফোন যোগে হওক বা মেছেজ যোগে হওক জনাই আছে যে এই একাউণ্টটো বন্ধ কৰিব দিয়ক। যিহেতু এইটো মোৰ নিজস্ব একাউণ্ট নহয়, কোনোবাই মোৰ নামত ফেক একাউণ্ট খুলি আপোনালোকে চলাই আছে। আপোনালোকে নিজৰ নামত একাউণ্টটো খুলি লওক আৰু নিজৰ নামত একাউণ্টটো খুলি আপোনালোকে চলাই লওক। যিমানখিনি বাৰু ফলোৱাৰ্ছ ল'লে বেলেগৰ নামত খুলি এতিয়াৰ পৰা আপোনালোকে ভিডিঅ' বা তেনেকুৱা ধৰণৰ ফটোবিলাক আপলোড নিদিব। আৰু আপোনালোক অনুৰোধ জনাইছোঁ যে এইটো একাউণ্ট অফ কৰক, নহ'লে মই আইনী ব্যৱস্থা ল'ম। আৰু ইমানখিনি, ধন্যবাদ।